নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম CU UT UG কোৰ্চৰ যি এন্ট্ৰেন্স এক্সাম হ'ব তাৰ সিলেবাছৰ বিষয়ে। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, আজি লাষ্ট ডেট, আপোনালোকে এপ্লাই কৰি লওক। এপ্লাই কেনেকৈ কৰিব সেইটোৰ ভিডিঅ' মই অলৰেডি বনাইছো। আপোনাৰ নিজৰ মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰিব। ৰাতি 11টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কৰা নাই সোনকালেকৈ আপোনালোকে এপ্লাইটো কৰি লওক। তো এতিয়া কওঁ যে আপোনালোকে সিলেবাছ কেনেকৈ পাব বা কি ষ্ট্ৰেটেজিত পঢ়িলে আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। তো আপোনালোকে যদি এপ্লাই কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকে 5টা পেপাৰ বা সিলেক্ট কৰিছে। তো আপোনালোকে সেই সিলেবাছ কেনেকৈ ডাউনলোড কৰিব আৰু কি ষ্ট্ৰেটেজিত পঢ়িব সেইটোৱে আপোনালোক। কাৰণ যদি আপোনালোকে ৰেণ্ডমলি কিবা পঢ়ে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই এক্সামটো ক্ৰেক কৰিব নোৱাৰিব। CUET এক্সামটো আপোনালোকে ক্ৰেক কৰিব নোৱাৰিব। তাৰ কাৰণে এটা ষ্ট্ৰেটেজি আছে। সেই ষ্ট্ৰেটেজি হিচাপে আপোনালোকে পঢ়িলে আপোনালোকে 100% এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকক দেখুৱাও যে আপোনালোকে এই সিলেবাছটো কেনেকৈ ডাউনলোড কৰিব। CUET এন্ট্ৰেন্স এক্সামৰ কাৰণে সিলেবাছটো কেনেকৈ ডাউনলোড কৰিব। তাৰ কাৰণে আপোনালোকে গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ আপোনালোকে CUET UG বুলি সাৰ্চ কৰি দিব। তো সাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। এই লিংকটোত আপুনি ক্লিক কৰিব, কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেব CUET UG। তো ইয়াত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত ইনফৰমেশ্যন অপশ্যনটো দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এই সিলেবাছ অপশ্যন যিটো আছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপুনি চাব পাৰে আপোনাৰ যি পেপাৰ বা যি ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিছিলে তাৰ কোড সহ আহি গৈছে। তো আপোনালোকে ইয়াত যদিও ডাউনলোড অপশ্যন পোৱা নাই, আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে ইংলিছটো ডাউনলোড কৰিব বিচাৰে, ইংলিছ চিলেবাছটো আপুনি ইংলিছত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে ইংলিছ 101 চিলেবাছ ফৰ CUET UG আৰু ফৰ দ্য ইয়াৰ 2025। তো চিলেবাছ এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু চিলেবাছত কি কি আছে সেইটো হিচাপে আপোনালোকে পঢ়িব পাৰে। তো আছে কি, ৰিডিং কম্প্ৰিহেনশ্যন দিব আৰু ভাৰ্বেল এবিলিটি দিব। তো তাৰে আপুনি ৰিডিং কম্প্ৰিহেনশ্যন, ফেকচুৱেল আছে, নেৰেটিভ আছে আৰু লিটাৰেৰী আছে। তো এইকেইটা হ'ল চিলেবাছ। তো যদি আপোনালোকক চিলেবাছটো বুজাই ক'ব লাগে তেনে ক্ষেত্ৰত কিন্তু মই আৰু এটা ভিডিঅ' ল'ব লাগিব, কাৰণ যেতিয়া চিলেবাছটো ডিছকাছ কৰিম তেতিয়া বহুত সময় লৈ ল'ব। তাৰপিছত ইয়াত আহিছে ভাৰ্বেল এবিলিটিৰ ভিতৰত আহিব ৰিএৰেঞ্জিং দ্য পাৰ্টছ, মেটছ দ্য ফলোয়িং। তাৰপিছত 3 নম্বৰত আছে চুজিং দ্য কাৰেক্ট ৱৰ্ড, চিননিমছ এণ্ড এণ্টনিমছ। তো ইমান টানো নহয়, আপোনালোকে যদি ষ্ট্ৰেটেজিকেলি পঢ়ে ডেফিনেটলি আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰি ল'ব। তাৰপিছত বাকী যেনেকৈ ধৰি লওক আপোনাৰ এতিয়া বায়'লজিৰ যদি আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে কি কি টপিক আপোনালোকক কভাৰ কৰিব লাগিব। এইকেইটা হ'ল আপোনাৰ ডমেইন ছাবজেক্ট। তো ডমেইন ছাবজেক্টৰ চিলেবাছটো অকণমান ডাঙৰ হ'ব। যেনেকৈ ধৰি লওক আপোনাৰ এতিয়া বায়'লজিটো মই যদি চিলেক্ট কৰিলোঁ, তাতে আপুনি চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4 এনেকৈ টোটেল 5টা ইউনিট আছে। তো এই ইউনিট ৱাইজ আপোনালোকে পঢ়িব লাগিব। তো যেতিয়া এই টপিককেইটা আপোনালোকে কভাৰ কৰিব তেতিয়া কিন্তু আপোনালোকে এই এক্সামটো অতি সহজে ক্লিয়াৰ কৰি ল'ব পাৰিব। ঠিক তেনেদৰে বেলেগ ছাবজেক্ট যদি এতিয়া চাওঁ, যদি জিঅ'লজি বা হিষ্ট্ৰী চাওঁ, তো ঠিক তেনেদৰে যিহেতু এইকেইটা ডমেইন ছাবজেক্ট, ইয়াত কিন্তু আপোনালোকৰ বহুতকেইটা ইউনিটছ পাব। তো ইয়াত আপোনালোকে চাব পাৰে হিষ্ট্ৰীটো আপোনালোকে দ্য ষ্টৰি অফ দ্য ফাৰ্ষ্ট চিটিজ, হাৰপ্পান আৰ্কিঅ'লজি। তো এনেকৈ বহুতকেইটা পাৰ্ট আছে। আপোনালোকে এই চিলেবাছকেইটা কভাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই এক্সামটো পাছ কৰিব পাৰিব। তাৰপিছত মই যদি বেলেগ আৰু কিবা ছাবজেক্ট চাওঁ, পলিটিকেল ছায়েন্সত চাই দিওঁ। পলিটিকেল ছায়েন্সতো চালে আপোনালোকে চাব পাৰিব যে যিহেতু এইকেইটা ডমেইন ছাবজেক্ট, তো ইয়াত বহুতকেইটা টপিক আপোনালোকে পাব। যিকেইটা লেংগুৱেজ আছে সেইকেইটাত ইমান নাপায়। মই আৰু এটা যি আছে যিটো কমন হয়, এইটো হ'ল জেনেৰেল এপ্টিটিউড টেষ্ট। তো এইটোত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰিলে আপোনালোকে চাব পাৰিব যে জেনেৰেল এপ্টিটিউড টেষ্টত কি আহিব। দ্য কুৱেশ্যন পেপাৰ উইল বি কণ্টেইন কুৱেশ্যনছ ফ্ৰম দ্য ফলোয়িং টপিকছ। জেনেৰেল নলেজ আহিব, কাৰেণ্ট এফেয়াৰ্ছৰ আহিব, জেনেৰেল মেণ্টেল এবিলিটিৰ আহিব, নিউমেৰিকেল এবিলিটিৰ আহিব, ৰিজনিং আহিব, তাৰপিছত লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং আহিব, আৰু জেনেৰেল ছায়েন্স আৰু এনভাইৰনমেণ্ট লিটাৰেচি আহিব। তো এইটো হ'ল জেনেৰেল এপ্টিটিউডৰ চিলেবাছ। তো এই চিলেবাছ অনুযায়ী যদি আপোনালোকে পঢ়ে, আপোনালোকৰ যি যি ছাবজেক্ট লৈছে, জেনেৰেল এপ্টিটিউড আৰু ইংলিছ আৰু আপুনি যোনটো লেংগুৱেজ চিলেক্ট কৰিছিলে সেইটো, প্লাছ আপুনি আপোনাৰ যি ডমেইন ছাবজেক্ট সেইটো আপোনালোকে যদি লৈছে, তেনে ক্ষেত্ৰত আপোনালোকে এই চিলেবাছকেইটা ফ'ল' কৰিলে কিন্তু আপোনালোকে ইজিলি পাছ কৰি যাব। তো আশা কৰোঁ আপোনালোকে এই এক্সামটো ক্ৰেক কৰক আৰু ভাল এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিতে হওক বা ভাল এখন কলেজতে, আপোনাৰ সপোনৰ কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন লওক। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে কৰি লওক।
আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও হেল্পফুল হয়। ধন্যবাদ। জয় ৰাম।